দেওবাৰৰ দিনটো মাইণ্ড ৰিলেক্সিং ডে বুলি ক'ব পাৰি নে কি কয় ৰাইজ যিহেতু গোটেই সপ্তাহটো সকলো নিজৰ নিজৰ কৰ্মব্যস্ততাত থাকে দেওবাৰৰ দিনটো নিজৰ কাৰণে অলপ টাইম পোৱা যায় হেল্ল' এভৰিৱান কি খবৰ সকলোৰে ভালে আছেনে মোৰো ভালেই এয়া দিনটোৰ আৰম্ভণি কামৰ পৰাই কৰিছোঁ যিহেতু গোটেই সপ্তাহটো দেওবাৰটোৱে পোৱা যায় কাম বন কৰিবলৈ সেইকাৰণে বৰষুণ দেখিছে নহয় বাহিৰত একদম মাথা বেয়া কৰি দিছে বৰষুণে আৰু আজি বোলো পানী পিঠা খাম তাৰ প্ৰিপেৰেশ্যন চলি আছে এয়া মায়ে বনাই আছে সদায়নো বোলো একেই কিমান খাম কেতিয়াবা অলপ ব্যতিক্ৰমীলাই ভাল লাগে এয়া আমাৰ একদম মৰমৰ পোৱালিকেইটা দেখিছেনে ঠাণ্ডা বতৰৰ পৰা একদম মস্তি মাৰি শুই আছে এয়া গা পা ধুই আহি পেলাই একদম ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈ পাকঘৰত মাংস বনোৱাত লাগিলোঁ বতৰ যিহেতু ঠাণ্ডা এনেকুৱা বতৰত মাংস খাই ভাল লাগে নে কি কয় ৰাইজ তাৰপিছত খাই বৈ লৈ ধুনীয়াকৈ গ'লোঁ অকণমান ওলাই গ'লোঁ আবেলি সময়ত যিহেতু আকৌ নেক্সট উইকৰ কাৰণে নিজক মাইণ্ডটো প্ৰিপেয়াৰ কৰিবলগীয়া হয় সেইকাৰণে ওলাই গৈ পেলাই কিবা এটা খালোঁ খাই বৈ ডাইৰেক্ট ধুনীয়াকৈ ঘৰলৈ আহিলোঁ আহি পেলাই দেখিছেনে ইহঁতৰ হেঁপাহ এয়াই মৰমৰ আজিলৈ ইমানেই আহিছোঁ দেই বাই বাই